নমস্কাৰ যিসকলে নেকি আজিলৈকে কোনো চৰকাৰী ঘৰ পোৱা নাই সেইসকলৰ বাবে আজিৰ ভিডিঅ'টো বহুত গুৰুত্বপূৰ্ণ কিয়নো আহি গ'ল নতুনকৈ চৰকাৰী ঘৰ যিসকলে আজিলৈকে কোনো চৰকাৰী ঘৰ পোৱা নাই সেইসকলে পাব চৰকাৰী ঘৰ কিন্তু কেনেকৈ আৰু কোনসকল লোকে পাব চৰকাৰী ঘৰ আৰু কেনেকৈ আবেদন কৰিব লাগিব আপোনালোকে চৰকাৰী ঘৰৰ কাৰণে নিজেই ঘৰত বহি আপোনাৰ এণ্ড্ৰইড মোবাইলৰ দ্বাৰা আবেদন কৰিব পাৰিব অনলাইনত আৰু কেনেকৈ কৰিব সম্পূৰ্ণ আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে জনাই দিম গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাব আৰু যদি চেনেলটোত প্ৰথমবাৰ আহিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক আৰু ভিডিঅ'টোত এটা লাইক কৰি দিয়ক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লৈ আহিছে PMAY 2.0 আৰু এই PMAY 2.0 ৰ বাবে কোনসকল লোকে কৰিব পাৰিব আবেদন আৰু আবেদনৰ সময়ত কি ডকুমেন্টছৰ প্ৰয়োজন হ'ব ভিডিঅ'টোৰ শেষত জনাই আছো যিসকলে নেকি বছৰি 3 লাখতকৈ কম উপাৰ্জন কৰে সেইসকল ব্যক্তিয়ে পাব চৰকাৰী ঘৰত যদি আপোনাৰ কোনো বাহন আছে তেন্তে তথাপিও আপুনি চৰকাৰী ঘৰ পাব আগতে কিন্তু এই নিয়মটো নাছিল বৰ্তমান সময়ত যদি আপোনাৰ ঘৰত 4 চকীয়া বা তাতকৈ ডাঙৰ গাড়ীও আছে তেন্তে তথাপিও আপুনি লাভ কৰিব চৰকাৰী ঘৰ যদি আপুনি অনলাইনত আবেদন কৰে কেৱল গাঁৱলীয়া অঞ্চলৰ মানুহেই নহয় চহৰৰ মানুহেও এইবাৰ পাব চৰকাৰী ঘৰ অগ্ৰাধিকাৰ দিয়া হ'ব বিধৱা অবিবাহিতা মহিলা বিকলাংগ ব্যক্তিসকলক জ্যেষ্ঠ নাগৰিক তৃতীয় লিংগ SC/ST সংখ্যালঘু আৰু সমাজৰ অন্যান্য দুৰ্বল শ্ৰেণীৰ লোকেও এইবাৰ পাব চৰকাৰী ঘৰ PMAY 2.0 আঁচনিখন চাফাই কৰ্মী পদপথ দোকানী শিল্পী অংগনবাড়ী কৰ্মী নিৰ্মাণ শ্ৰমিক আৰু গাঁৱৰ বাসিন্দাসকলে পাব এটা পৰিয়ালক 1,30,000ৰ পৰা 2,50,000 টকালৈ দিয়া হ'ব পকী ঘৰৰ বাবে নতুন বছৰৰ বাবে কেন্দ্ৰীয় চৰকাৰে বিনিয়োগ কৰিছে 10 লাখ কোটি টকা আৰু এইবাৰ ধনী দুখীয়া সকলোৱে আবেদন কৰিলে সকলোৱে পাব চৰকাৰী ঘৰ কোনেও এইবাৰ বাকী নাথাকে কিন্তু PMAY 2.0 ৰ বাবে কেনেদৰে কৰিব লাগিব আবেদন সবিশেষ জানি লওক অনলাইনত প্ৰথমতে সাৰ্চ কৰিব PMAYIS.gov.in প্ৰথমতে আপোনাৰ ঠিকনা উপাৰ্জনৰ প্ৰমাণ আৰু অন্যান্য বিৱৰণসমূহ পূৰণ কৰিব তাৰপিছত আধাৰৰ বিৱৰণ প্ৰদান কৰিব তাৰপিছত প্ৰমাণীকৰণৰ বাবে OTP দিব লাগিব এতিয়া জানি লওক যে PMAY 2.0 ৰ বাবে আবেদনৰ সময়ত কি ডকুমেন্টছৰ প্ৰয়োজন হ'ব প্ৰথমতে যাৰ নামত এপ্লাই কৰিব তাৰ আধাৰ কাৰ্ড লাগিব তাৰপিছত পৰিয়ালৰ সদস্যসকলৰ আধাৰ কাৰ্ড লাগিব তাৰপিছত লাগিব এক্টিভ বেংক একাউণ্ট তাৰপিছত লাগিব ইনকাম চাৰ্টিফিকেট তাৰপিছত লাগিব যদি কাষ্ট চাৰ্টিফিকেট থাকে দিব তাৰপিছত শেষত দিব লাগিব মাটিৰ প্ৰমাণ পত্ৰ এইকেইটা ডকুমেন্টছৰ প্ৰয়োজন হ'ব যেতিয়া আপোনালোকে ঘৰৰ বাবে এপ্লাই কৰে